হয় ৰাজ্যৰ ৰেচম বিভাগসমূহ কেনে অৱস্থাত আছে সেই তাকে দেখুৱাবলৈ আজি আমি উপস্থিত হৈছোহি ঢকুৱাখনা বিধানসভা সমষ্টি ঘিলামৰা মিলন নগৰ এটা বৃহত্তৰ অঞ্চলৰ যিটো ৰেচন বিভাগ একমাত্ৰ ৰেচন বিভাগ এইটো দেখিবলৈ পোৱা গৈছে। এইটো হৈছে ঘিলামৰা মিলন নগৰত অৱস্থিত এইটো হৈছে ৰেচন বিভাগ আৰু এই ৰেচন বিভাগৰ পৰাই ক'ব লাগিব যে ঢকুৱাখনাৰ বহুকেইটা অঞ্চলে কিন্তু এই ৰেচন বিভাগৰ ওপৰতে তেওঁলোকে নিৰ্ভৰ কৰে আৰু এই মুহূৰ্তত মই দেখুৱাব বিচাৰো যে অসম চৰকাৰৰ ৰেচন বিভাগসমূহ কেনে অৱস্থাত আছে। মই আচলতে ক'ব লাগিব যে খুব দুখ লগা এটা ছবি মই দেখুৱাব বিচাৰিছোঁ। এই মুহূৰ্তত এয়া দেখিবলৈ পোৱা গৈছে এইটো ৰেচন বিভাগ দেখিবলৈ পাইছে ঘিলামৰা আৰু এই ঘিলামৰা ৰেচন বিভাগটো দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণভাৱে জহি খহি গৈছে আৰু যিহেতুকে এইটো 1982 চনতে এই যিটো ৰেচন বিভাগ আচলতে ইয়াতে এই কাৰ্যালয়টো নিৰ্মাণ কৰিছিলে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণ জৰাজীৰ্ণ অৱস্থা দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি ক'ব লাগিব। এই পুঁজিটোৰ কাৰণ এই গৃহটোৰ নিৰ্মাণৰ ক্ষেত্ৰত কিন্তু বা মেৰামতিৰ ক্ষেত্ৰত কিন্তু আজিলৈকে চৰকাৰৰ কিন্তু এটা কৃপা দৃষ্টি নাই পৰা বুলি ক'ব লাগিব। এই মুহূৰ্তত মই ভিতৰৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ মই দেখুৱাবলৈ মই আমাৰ ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাইছোঁ। এয়া দেখিবলৈ পাইছে যে ৰেচন বিভাগৰ যিসমূহ যন্ত্ৰ সেই যন্ত্ৰসমূহো এনেধৰণেই পৰি ৰৈছে বুলি ক'ব লাগিব আৰু যেনেকৈ ক'ব লাগিব যে এই ঘৰটো উই সাপৰে বাহ লৈছে বুলি ক'ব লাগিব। আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব এই সামগ্ৰিক দৃশ্যখিনি কাৰণ জহি হৈ গৈছে। ইয়াত খিৰিকী দৰ্জা সকলো ভাঙি চিঙি গৈছে আৰু ইয়াতে দেখুৱাইছোঁ আমি পোনপটীয়া সম্পাদত আমি দেখাইছোঁ এয়া দেখিবলৈ পাইছে যে উই সাপলৈ আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাব উই সাপলৈ ইয়াতে বাহ লৈছে বুলি ক'ব লাগিব আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰে কিন্তু কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই আৰু এই যিহেতুকে ক'ব লাগিব যে ৰেচন বিভাগৰ ক্ষেত্ৰতো চৰকাৰে এটা গধুৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত তেওঁলোকে কিছু হ'লেও কিন্তু ঘৰসমূহ কিন্তু উন্নত কৰিব লাগে আৰু ইয়াৰে যিসমূহ আমি দেখুৱাইছোঁ যে সম্পূৰ্ণভাৱে দেখুৱাইছে এয়া দেখিছে এই গৃহটো দেখিছে সম্পূৰ্ণভাৱে প্ৰায় ফাট মেলিছে ৱাল দেৱালসমূহ কিন্তু ফাট মেলিছে আৰু ইয়াতে দেখিবলৈ পাইছে যি আপোনাৰ সম্পূৰ্ণ ঘৰটোৱে কিন্তু ফাট মেলিছে বুলি ক'ব লাগিব। ইয়াত দেখিছে সকলো বস্তুৱে পুৰণি, ইয়াত কোনো ধৰণৰ অন্তৰ্গাঁথনি তেওঁলোকে পইচা আদায় নকৰে আৰু ক'ব লাগিব যে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যোৱা নাই আৰু এই মুহূৰ্তত মোৰ লগত এই কাৰ্যালয়ৰ ৰেচন বিভাগৰে চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰী আছে যিহেতুকে তেওঁ দীৰ্ঘদিন ধৰি তেওঁ এই ৰেচন বিভাগৰ লগতে তেওঁ জড়িত হৈ আছে। তেখেতৰ পৰা মই জানিব বিচাৰিম দাদা আপোনাৰ কিমান বছৰ হ'ল ইয়াত কৰা? হয় এই ক্ষেত্ৰত আপোনালোকে যে এই ঘৰটো যে জৰাজীৰ্ণ হৈ পৰিছে এই ক্ষেত্ৰত চৰকাৰে বা কোনো গুৰুত্ব প্ৰদান কৰা নাই নেকি? একো আঁচনি নাহে নেকি? দিয়া নাই বাৰু আৰু দিব বুলি কোৱা শুনি আছো। দিব বুলি কয়। আপোনালোকৰ এই ষ্টাফ কিমান আছে এই ৰেচন বিভাগৰ? আমাৰ ইয়াত এনে 5জন ষ্টাফ আছে। হয় কোন কোন আছে? 5জনৰ ভিতৰত এতিয়া ছাৰ ছুটীত আছে, ছাৰ এক্সেঞ্জ হৈছে তাৰপিছতে বাকীকেইজন এতিয়া প্ৰাক্তন পঢ়ি আহিছে তেওঁলোকে ফিল্ডত ভাগে বিশেষকৈ এই ইয়াত কিমান মুগা কাটিব পৰা ব্যৱস্থা আছে? ইয়াত আপোনাৰ ডেইলি 7,000 10,000 কাটিব পৰা হয়। আপোনালোকে কাটি আছে নেকি বৰ্তমান? এতিয়া বৰ্তমান কটা নাই যে। কি মুগা কটা হয়? ইয়াত বৰ মুগা কটা হয় আৰু এৰিও কাটিব পাৰে। হয়। কিমান মানুহে এই ৰেচন বিভাগৰ পৰা চলি থাকে? কিমান মানুহে চলি থাকে ইয়াত প্ৰায় চলি থাকে, প্ৰায়খিনি মানুহ চলি থাকে কিন্তু এতিয়া বৰ্তমান মুগা কাৰণে অহা নাই। আৰু এই ঘৰটো যিহেতুকে জহি হৈ গৈছে ইয়াত কোনো ধৰণৰ বাথৰুমৰ ব্যৱস্থাও নাই, সেইখিনি বাৰু মানে পুৰণা ভাগিছে আৰু এই ক্ষেত্ৰত কি হ'ব? চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক এইটোৱে অনুৰোধ জনাব পাৰিলে মানে যিবিলাক ভাল হয় নিশ্চিতভাৱে ক'ব লাগিব যে 1982 চনতেই এই ঘিলামৰা ৰেচন বিভাগটো স্থাপন হৈছিলে আৰু ইয়াতে ক'ব লাগিব যে তাৰ পিছৰ পৰাই কিন্তু চৰকাৰে ইয়াতে কৃপা দৃষ্টি কৰা নাই বুলি ক'ব লাগিব। যিহেতুকে নেকি এই কাৰ্যালয়টো ঘিলামৰা এটা বিস্তীৰ্ণ অঞ্চলৰ লোকে এই কাৰ্যালয়টোৰ পৰাই তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে বুলি ক'ব লাগিব। যিহেতুকে সোণালী সূতা আৰু যি এৰী মুগা সূতা সেই সূতা কিন্তু ইয়াতে কটা হয়। ইয়াৰ পৰাই কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ইয়াৰ পৰাই কিন্তু সেই সূতাসমূহ নিয়া হয় আৰু ক'ব লাগিব যে এই ক্ষেত্ৰত কিন্তু চৰকাৰে যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিলে তেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখিবলৈ পোৱা যায়। অন্তৰ্গাঁথনিৰ ক্ষেত্ৰত বিশেষকৈ ক'ব লাগিব ইয়াতে দেখিছে বহুত বিভিন্ন ধৰণৰ ইয়াতে যিবোৰ যন্ত্ৰ
সূতা কটা যি মেচিন যন্ত্ৰ আছে এই যন্ত্ৰসমূহ কিন্তু ইয়াতে আছে চল হৈ আছে কিন্তু বহু পুৰণি হৈ গৈছে কিছু ইয়াত দেখিবলৈ পাইছে ইয়াতে যিসমূহ কাঠ আছে কাঠসমূহ ফচি গৈছে এই ক্ষেত্ৰত চৰকাৰে কিছু হ'লেও কিন্তু গুৰুত্ব দিয়াৰ প্ৰয়োজন কাৰণ এইসমূহ হৈছে এই যি এইসমূহ যন্ত্ৰ হৈছে এই যন্ত্ৰসমূহৰ দ্বাৰাই কিন্তু এই এটা ঘিলামৰা ঢকুৱাখানা এটা বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে ইয়াতে জীৱন নিৰ্বাহ কৰি আছে আমি প্ৰাগ নিউজৰ জৰিয়তে অসম চৰকাৰক এই দৃশ্যাংশ দেখুৱালো আপোনালোকৰ ৰেচম বিভাগৰ কেনে অৱস্থাত আছে কি অৱস্থাত আছে আমি সেই দেখুৱালো প্ৰাগ নিউজৰ পোনপটীয়াভাৱে আমি দেখুৱালো পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হ'ব যে আপোনালোকে এইসমূহ ৰেচম বিভাগৰ প্ৰতি কিবা দৃষ্টি কৰিব নে নকৰে